হীৰেণ গোহাঁইৰ নিচিনা এজন ব্যক্তিক এই ধৰণৰ কথা কোৱা পাছত আৰু যি মিটিংখনত কণ্ডাক্ট কৰিছে, যাৰ উদ্দেশ্যই আছে, জীৱনৰ উদ্দেশ্যই আছে যে বিজেপি চৰকাৰক মষিমূৰ কৰা, আৰু যিজন মুধা ফুটা ব্যক্তি বুলি তেওঁলোকে ভাবি আছে, সেইজন ব্যক্তিক তেওঁলোকৰ দ্বাৰা এনেধৰণেৰে ঠিকাদাৰ, ফেচিবাদী এই শব্দবিলাকে আগন্তুক দিনত নিশ্চয় এইটো এটা বেক্টেৰিয়া হিচাপে গণ্য হ'ব, আৰু এই বেক্টেৰিয়াই আগন্তুক দিনত এই দলকেইটাক, বিৰোধী দলক ভাঙি মষিমূৰ কৰিব। আগতে ডিচেম্বৰত পাতিছিলে, এতিয়াও নহয়। আপোনালোকে যদি ৰাজনীতি কৰিব খুজিছে, যদি 15-20টা ছিট পাম বুলি ভাবিছে বিৰোধী হিচাপে, তেতিয়াহ'লে আপোনাৰ গ্ৰাউণ্ড ৰিয়েলিটিটোলৈ যাওক, গ্ৰাউণ্ডত যাওক, ৰাইজৰ মাজলৈ যাওক, নহ'লে কিন্তু এই ধৰণেৰে ৰিচৰ্ট ৰাজনীতিয়ে আপোনালোকক ছিংগুল ডিজিটলৈ নমাই দিব বুলি মই ক'ব খুজিছোঁ। কেতিয়াও জোৰা নহয়। এই ভঙা চিচা জোৰা লগালে যিমান আপুনি পাৱাৰফুল এডিচিভ নলগাওক, এঠা নলগাওক, ই কেতিয়াও জোৰা নহয়। চাৰিটা দিশত চাৰিওপিনে চাই আছে, এজনী পূবলৈ চাইছে, এজনী পশ্চিমলৈ চাইছে, এজনী উত্তৰলৈ চাইছে, চাৰিওটা ফালে চোৱাৰ পাছত একফালে চোৱাৰ কাৰণে যি ব্যৱস্থা আপোনালোকে প্ৰমাণেই পাইছে। কালি মিটিং আৰম্ভ হ'ব নাপালে, এজনে দিল্লীৰ পৰা মিটিং কৰিছে, ইমান জোৰ জবস্তি 7 লিটাৰ বাল্টিটোত আপোনালোকে 10 লিটাৰ পানী ভৰোৱাৰ যি বিৰোধীয়ে ব্যৱস্থা কৰিছে, এইটো আজিৰ ডেটত কোনো প্ৰাসংগিকতা নাই। বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি দল চলি আছে, যি চৰকাৰ চলি আছে, তাৰ বিৰুদ্ধে তেওঁলোকৰ যিটো M⁵ হ'ব লাগিছিলে, সেইটো আজিৰ ডেটত -M⁵ হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।